এয়া দেখিছে আপোনালোকে আমাৰ অজন্তা নেওগ বাইদেউৰ সমষ্টি। মানুহে কয় যে বিজেপি বিধায়ক থাকিলেই যে ৰাস্তা ভাল হ'ব, সেইটো নহয়। ইয়াত এটা প্ৰকাণ্ড পুখুৰী আপোনালোকে দেখিবলৈ পাইছে। এই হৈ গ'ল আঠগাঁও চাৰিআলি যিটো বালিজানেল যোৱা ৰাস্তা। আজি বহু দিনৰ পৰা সেইটো অৱস্থাতে আছে, কিন্তু তেওঁ আগতে এতিয়ালৈকে প্ৰায় ইয়াত 4-5বাৰ তেওঁ এইটো ৰাস্তাত জিকিলে ইয়াৰ সমষ্টিটোত, কিন্তু এতিয়ালৈকে ৰাস্তাবিলাক সম্পূৰ্ণ কৰিব নোৱাৰিলে। এই ৰাস্তাটো বৰ্তমান জৰাজীৰ্ণ অৱস্থাত এতিয়াও আছে, মানে সৰু সৰু গাড়ী নিলেতো তলটো লাগি যাব, দেখিছে নহয়। মানে মানুহে কয় মন্ত্ৰী, কেবিনেট মন্ত্ৰী থাকিলে ৰাস্তা ভাল হ'ব, সেইটো নহয়। ৰাস্তাটো মানে গোটেই গাঁত-গোট আপোনালোকে দেখিবলৈ পাইছে। এইটো গাড়ীটো মানে কি ক'ব, চলাবলৈ মানে অসুবিধা হয়। অকণমান জেগা ভাল, আৰু বহুত জেগা ডাঙৰ গাঁত। এনেধৰণে মানুহে কয় যে বিৰোধী বিধায়ক থাকিলে ৰাস্তা পদূলি ভাল নহয়, কিন্তু ইয়াততো এজন মন্ত্ৰী আছে, এজন কেবিনেট মন্ত্ৰী, বিত্তমন্ত্ৰী অজন্তা নেওগ বাইদেউ। এইবোৰ চব এটা ডাঙৰ প্ৰকাণ্ড পুখুৰী দেখিছে। ইয়াত মানে গাড়ী নিবলৈ আপোনাৰ অসুবিধা হ'ব, দেখিছে না। এয়া হৈছে উন্নয়ন। মানুহে মই চৰকাৰখনলৈ এবাৰ অনুৰোধ কৰিছোঁ, এতিয়াতো চৰকাৰ ভাগিলেই, অনুৰোধ কৰিবলৈ নায়েই। কাৰণ ৰাস্তা পদূলিৰ ওপৰত মন দিব লাগিছিলে, ডেভেলপমেণ্টৰ ওপৰত মন দিব লাগিছিলে। এই হিতাধিকাৰীৰ ওপৰত যিবোৰ 10,000 অৰুণোদয় 9,000 এইবিলাকত যে আপোনালোকে ডেভেলপমেণ্ট কৰি পইচাবোৰ নষ্ট কৰিলে, এই ৰাস্তা পদূলিবোৰ কিয় নবনালে? এইটো দেখিছে ন আপোনালোকে। ইয়াত মই আৰু ৰাস্তা আপোনাক দেখাম, মই গৈ আছোঁ যে মানুহে কয় গাঁৱৰ ৰাস্তাবোৰ চব ক্লিয়াৰ কৰিলে, একো ক্লিয়াৰ হোৱা নাই। আজি কিমান বছৰ তেওঁ ইয়াত 5-6 বছৰ ইয়াত কাৰ্যকাল কৰিলে, 5-6বাৰমান কাৰ্যকাল কৰিলে। মন্ত্ৰীও থাকিলে 2-3বাৰ, বিত্তমন্ত্ৰী থাকিলে, মন্ত্ৰী থাকিলে, তাৰপিছত কিন্তু ৰাস্তাবোৰ হোৱা নাই। এইবিলাকেই এনেকুৱা ৰাস্তা। মই আৰু ৰাস্তা দেখাম আপোনাক। ইয়াৰ পিছত আৰু এটা ৰাস্তা, মানে কি হয়, সেই ৰাস্তাটোৱে এনেকুৱা প্ৰায় 10-15 মিটাৰ ৰাস্তাটো ভাল, আৰু অলপ দূৰ বেয়া। 10-15 মিটাৰ ভাল, আকৌ অলপ দূৰ বেয়া। ডাঙৰ প্ৰকাণ্ড গাঁত। কেনেকৈ ক'ব আপুনি যে চৰকাৰ এখনৰ সময়ত মানুহ থাকিলে যে পদূলি ৰাস্তা ভাল হয়? এয়া চব এই হৈ গ'ল অজন্তা নেওগ বাইদেউৰ সমষ্টি, য'ত বিত্তমন্ত্ৰী তেওঁ আগতে বিদ্যুৎ মন্ত্ৰী আছিলে। উন্নয়নৰ নামত জিৰ' ক'বলৈ গ'লে মই জিৰ' বুলিয়ে ক'ম, কাৰণ বিকাশ বুলি কৈ আছিলে। এয়াই হৈ গ'ল বিকাশ। এইবিলাক ৰাস্তা আমিহে জানো, গাড়ী চলাই থকাখিনিয়ে ৰাস্তা কেনেকুৱা দেখিলে নহয়। ৰাস্তা কেনেকুৱা আপুনি গাড়ী চলাই থকাখিনিয়ে দেখিছে, আৰু আমি প্ৰমাণ সহকাৰে দেখাইছোঁ। এইটো কানুগাঁও ৰাস্তা, যিটো বালিজানলৈ গৈ থাকে ৰাস্তা। অকল এইটোৱে নহয়, আজি আমি কেইবামাহৰ আগত আহিছিলোঁ বকলাই গোটেইকেইটা ৰাস্তাৰ ভিতৰত প্ৰকাণ্ড পুখুৰী। কানুগাঁও নহয়, শুনিছোঁ এইটো কানুগাঁও নহয় দেই, চৰি, আঠগাঁও। এইটো কানুগাঁও নহয়, আঠগাঁও হয়। এইবিলাকে হ'ল ৰাস্তা চব। কেনেকুৱা অৱস্থা হৈ আছে ৰাস্তা দেখিছেনে? আপোনাৰ সৰু গাড়ী আহিলে তলটো লাগিয়ে যাব ক'বলৈ গ'লে। এইবিলাক ৰাস্তা এতিয়া আপোনাৰ ৰাতিৰ কাৰণে ভিডিঅ'টো ভালকৈ দেখা নাই, ৰাস্তা দেখিলে নহয়। আৰু মই আপোনাৰ গাঁৱৰ ৰাস্তা দেখাম। আমি এতিয়া গাঁৱৰ ৰাস্তা পিনে সোমাম। মানুহে কয় পদূলিলৈকে অজন্তা নেওগ বাইদেৱে ৰাস্তা বনাই দিছে, সেইটো ব্লক দিয়া ৰাস্তা। আমি উঠিছোঁ চাব, সেইটো আমি ব্লক দিয়া ৰাস্তা বৰ্তমান উঠিছোঁ। কিমান মিটাৰ আপুনি গম পাব ব্লক দিয়া ৰাস্তাটো, কিন্তু মুখখন ধুনীয়া বনাই দিয়ে, কিন্তু বাকীডোখৰ আজিলৈকে বনাব পৰা নাই। এইডোখৰ মুখৰডোখৰ ধুনীয়াই দেখিব আপুনি, প্ৰায় আধা কিলোমিটাৰমান মুখখন ভাল, বেয়া নহয়। বনাইছে সম্পূৰ্ণ, আৰু বনাব লাগে। কাৰণ আমি কৰ বহুতে দিছে, বহুত টেক্স দিছে। আমি আপোনাৰ নিজৰ মাটিডোখৰো ভাড়া দি আছোঁ, নিজৰ বুলি ক'ব নোৱাৰোঁ, কাৰণ খাজানা দিয়া মানে আমি ভাড়া। আমি ঘৰটো বনাইছোঁ, তাতো প্ৰপাৰ্টি টেক্স দিবলগীয়া হয়, তাতো ভাড়াই। সেইটো ক'বলৈ গ'লে কিবা এটা বস্তু প্ৰত্যেকটোতে আমি টেক্সে দি আছোঁ। টেক্সৰ পইচাবোৰ ক'ত গৈছে, সেইটো এটা কিন্তু ভাবিবলগীয়া কথা। তাৰপিছতো কিন্তু চৰকাৰখনে ধাৰেই লৈ আছে, সেইটো এটা ভাবিবলগীয়া কথা। ইমান টকা ক'ত গৈছে, কি কৰিছে?
সেইদিনাখন টোল গেটত আমি গ'লোঁ। টোল গেটতো যিটো ৰঙামাটি টোল গেট যাক গৈছোঁ 150 পৰা লৈছে, আকৌ আহোঁতে 150, এঘণ্টা পিছতে। তাৰপিছত কিন্তু দেৰগাঁও ৰাস্তাটো 4 লেন যিটো ৰাস্তা, সেই ৰাস্তাটো কিন্তু অৱস্থা বেয়া। 4 লেন আচলতে একদম মিহিকৈ গৈ থাকিব পাৰি, নিশ্চিন্ত মনে যাব লাগে, কিন্তু মাজে মাজে দুটা এটা গাঁত, ডাঙৰ প্ৰকাণ্ড গাঁত দেখিলে। এয়া আপুনি 0.5 কিলোমিটাৰমান আমি আহিছোঁ। বৰ্তমান 0.5 কিলোমিটাৰ ৰাস্তা একদম এতিয়া আপোনাৰ ব্লক দিয়াৰ বনাই থৈছে, গম পাইছেনে? তাৰপিছত আপুনি ৰাস্তাকেইটা, পিছৰ ৰাস্তাকেইটা আপোনাক দেখাম। মানুহে মুখডোখৰ চাই ডেভেলপ হৈছে বুলি ভাবে, আৰু এয়া চব অৱস্থা। ইয়াৰ পৰা আপোনাৰ ৰাস্তা শিলগুটি দিয়ে, বোকা দিনত বোকা হয়, শিলগুটি দিয়াই, শিলগুটি অলপ চাইড কেবেল অলপ দিলে এয়া ৰাস্তা এইটো হৈ গ'ল। এইখিনি মানুহ এনেধৰণেই চলি আছে। এইটো হৈ গ'ল অজন্তা নেওগ সমষ্টিৰ ৰাস্তা। আৰু বহুত ৰাস্তা আছে, মানুহে কয় ৰাস্তা চব ক্লিয়াৰ হৈ গ'ল, চবেই কয় চব ক্লিয়াৰ হৈ গ'ল, এইফালে ৰাস্তা অৱস্থা নাই, এইফালে ৰাস্তাটোতো অৱস্থা নাই, এতিয়ালৈকে নকলিলে। দেখিছে নহয়, এইটো বহুত দূৰ আছে, এইটো অতুল বৰা ঘৰ ৰাস্তা পায়গৈ এইফালেদি গ'লে মানে। আৰু এইফালে আপুনি দুজনকৈ মন্ত্ৰী আছে দেই গোলাঘাটত, এইটো এটা ৰাস্তা চব এইফালে কৰিছোঁ, একেই ৰাস্তা। কিন্তু মানুহে কয় চব একদম পকা হৈ গ'ল, ঘৰ দিয়া হৈ গ'ল, চব কয়। কিন্তু আমি দেখিবলৈ পাই আছোঁ, আমি যিখিনিয়ে গাড়ী চলাই থাকোঁ, আমি য'ত য'ত গৈ থাকোঁ, সেই মানুহখিনিহে আমি গম পাওঁ ৰাস্তাবোৰ কেনেকুৱা হৈছে, গাড়ী চলাবলৈ কিমান। কিন্তু আমি ঘৰ টেক্স ইমানেই দিওঁ, কিন্তু ৰাস্তা পদূলিবোৰ বহুত ভাল হ'ব লাগিছিলে। ঘৰ টেক্সৰ পায় আমি ধাৰ লৈ কোনোবাই লাখপতি দিছে, অৰুণোদয় দিছে, সেইটো পিছৰ কথা। এইবোৰ ৰাস্তা আপুনি চব কেনেকুৱা অৱস্থা ৰাস্তা, মানুহে গাড়ী চলাব নোৱাৰে, আপুনি গম পায়নে? এনেকুৱা ৰাস্তা এয়াই হৈছে অজন্তা নেওগ সমষ্টিৰ ৰাস্তা। ৰাইজে ক'ব কেনেকুৱা পাইছে, কি পাইছে, এইটো ৰাইজে গম পাব। সেইকাৰণে এইখিনি হ'ল বোকা, আপুনি দেখিছে এই বোকা ৰাস্তা। এতিয়া এই বোকা ৰাস্তাবিলাকত আমি যাবলগীয়া হয়। ধন্যবাদ। কেনেকুৱা লাগিলে ভিডিঅ'টো ক'ব। মই কোনো চৰকাৰক বিৰোধী কৰা নাই, কংগ্ৰেছ হওক, বিজেপি হওক, কাকো মই বিৰোধী কৰা নাই। চৰকাৰ যোনখনেই নাহক ভালকৈ কাম কৰিব লাগে, লাগিলে বিজেপি হওক, কংগ্ৰেছ হওক, আজাপ হওক, যিয়ে নহওক, কিন্তু ভাল কাম কৰিব লাগে। আমি ভাল কাম কৰিলে ভাল বুলি ক'ম, বেয়া কাম কৰিলে আমি কোনো দলৰ মানুহ নহয়, কোনো দলৰ আমি ব্যক্তি নহয়, কোনো সদস্য নহয়। ধন্যবাদ। জয় অসম।